মন্ত্ৰী বিধায়কৰ দৰমহা বাহিল অধ্যক্ষ উপাধ্যক্ষৰ দৰমহা 10,000ৰ পৰা অধ্যক্ষৰ দৰমহা 50,000 1,000ৰ পৰা উপাধ্যক্ষৰ দৰমহা 40,000 ৰাজপথত শিক্ষক কৰ্মচাৰীৰ আৰ্তনাদ দৰমহা দিবলৈ চৰকাৰৰ টকা নাই কিন্তু বিত্তীয় নাটনি হোৱা চৰকাৰৰ মন্ত্ৰী বিধায়কৰ দৰমহা বঢ়াবলৈ চৰকাৰৰ অভাৱ নাই মন্ত্ৰীৰ দৰমহা 70,000ৰ পৰা 1 লাখ হল বিধায়কৰ দৰমহা 60,000ৰ পৰা 80,000 হল ইমানতে ক্ষান্ত নাথাকিল সোণোৱাল চৰকাৰ বিত্তীয় নাটনি দেখুৱাই অহা চৰকাৰে এইবাৰ বহালে বিভিন্ন নিগম নিকায়ত অধ্যক্ষ উপাধ্যক্ষ হিচাপে ৰাজনৈতিক সংস্থাপন দিয়া 43 গৰাকী অগপ বিজেপি বিপিএফ নেতাৰ দৰমহা নতুন দৰমহা নীতি অনুসৰি 25 গৰাকী অধ্যক্ষৰ দৰমহা 10,000ৰ পৰা 50,000 হল লগতে থাকিব চৰকাৰী পিয়ন ড্ৰাইভাৰ তেল ভ্ৰমণ বানজ একেদৰে 18 গৰাকী উপাধ্যক্ষৰ দৰমহা হল 40,000 লগতে চৰকাৰী গাড়ী ড্ৰাইভাৰ পিয়ন তেল ভ্ৰমণ বানজ অৰ্থাৎ একগৰাকী অধ্যক্ষৰ নামত প্ৰায় 2 লাখকৈ মাহে 50 লাখ আৰু একগৰাকী উপাধ্যক্ষৰ বাবদ 2 লাখকৈ 34 লাখ সৰ্বমুঠ মাহে প্ৰায় 84 লাখ টকা ওলাই যাব ৰাজকোষৰ পৰা কিন্তু অধিকাংশ নিগম নিকায়ত যে অধ্যক্ষ উপাধ্যক্ষৰ প্ৰয়োজন নাই হেয়া সৰ্বজন বিদিত তেন্তে কিয় অৰ্থৰ অভাৱত থকা সোণোৱাল চৰকাৰে অবাবত বহন কৰি আহিছে এই খৰচ মুঠতে সাধাৰণ জনতাতকৈ দল ডাঙৰ হেয়া যেন এই উদাহৰণেই যথেষ্ট ৰমেন কলিতাৰ ৰিপৰ্ট প্ৰাগ নিউজ